আৰু আপোনালোকে বাৰু ভাত পানী খালেনে? আৰু বৰ্তমান বাৰু মই ভাত বনাই আছোঁ আৰু ভাবিছোঁ আপোনালোকক সৰুকৈ এটা ক্লিপ দিওঁ আৰু আজি এটা মানে ক্লিপটোত এটা বস্তু দেখাব হয়, আপোনালোকে তেনেকৈ খায় নে নাখায় জনাব আৰু মানে সৰু এটা টিপছ আৰু ব'লকচোন কি টিপছ দেখাওঁ আপোনালোকক। আৰু একেবাৰে আপোনালোকক পাকঘৰলৈ লৈ আহিছোঁ। পাকঘৰত আপোনালোকক হৈছে এটা সৰু এটা ক্লিপ এটা দেখাওঁ হা, মানে টিপছ আৰু এইটো আপোনালোকে এনেকৈ খায় নে নাখায় জনাব। আৰু ইফালে মোৰ পূৰা মাছৰ আঞ্জা উতলি আছে, ভেদাইলতাৰ লগত মাছ বনাইছোঁ। আৰু টিপছটো হৈছে এইটো, আপোনালোকে বাৰু এনেকৈ আলু পুৰি খায়নে? মানে এইটো হৈছে আপোনাৰ বইল আলু হা, মই ভাতত দি দিছিলোঁ আৰু এতিয়া মানে এইটো পুৰিছোঁ। পুৰিলে মানে খাবলৈ এতিয়া কি হয়, পোৰা আলুৰ টেষ্টটো আহি যায়, লগত এটা শুকান জলকীয়া এইটো পুৰি দিম। তাৰপিছত এইখিনি এটা পিটিকা বনাম, খাবলৈ যে একদম পোৰা আলুৰ নিচিনা হয় আৰু। বাকী আপোনালোকে এনেকৈ খায়নে? আৰু আজি আমাৰ দুপৰীয়া মানে থালিখন দেখাওঁ আপোনালোকক, চাই যাওক। আৰু আজি আমাৰ দুপৰীয়াৰ থালিখন হৈছে এইখন, এয়া হৈছে নৰসিংহৰ মাছে আৰু এয়া হৈছে মগু দাইলৰ পকৰা, নৰসিংহৰ পাত দিয়া আৰু এইফালে জলকীয়া নিমখ আচাৰ আৰু এয়া হৈছে আপোনালোকক দেখুওৱা টিপছটোৰ আলু পিটিকা। আৰু আপোনালোকে বাৰু দুপৰীয়া ভাত খালেনে? কমেণ্ট কৰি জনাব দেই। আৰু আজিলৈ আহিছোঁ, বাই বাই। আৰু থালিখন কেনেকুৱা লাগিছে ক'ব প্লিজ।